বঙ্গলমারা থানার দালাল মুক্ত করো বঙ্গলমারা থানার দালাল হুশিয়ার মাচুর হুশিয়ার রুইডাঙ্গা আহমেদপুরের মাচুর হুশিয়ার রুইডাঙ্গা আহমেদপুরের মাচুর হুশিয়ার রুইডাঙ্গা আহমেদপুরের মাচুরের গ্রেফতার করো বঙ্গলমারা থানার দালাল হুশিয়ার আশিসক মই কৈছো যেতিয়া মাছ চুৰি কৰি নিছে সেইটো সময়ত যদি আমি দেখিও পাৰিলোহেঁতেন তেতিয়া মই ধৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে আশিসক আমাক যাব নালাগে মই ইয়াত ধৰি পিটি তাৰপিছত এনেকৈ আহিব পুলিচ থানা পুলিচ নুৰামিন ইছলাম নুৰামিনে চুৰি কৰি নিছে দেখিছে আশিসৰে ইয়াত কৈও গৈছে এইটো মাছ আমাৰ হ'ব পাৰে বুলি কৈও গৈছে ইয়াত তাৰপিছত কেনেকে আশিসৰে আকৌ পাল্টি মাৰি দিলে ইয়াত এৰি দিছে আশিসৰে নিজে এৰি দিছে ইয়াত কিবা এটা দালালৰ কিবা হেৰি পাই পইচা পাতি পাই পেলাই আসামি এৰি দিছে মানে আমি 3 কুইণ্টেল মাছ উঠাই আবেলিকে মাছটো উঠাই থওঁ আমি ৰাতিপুৱাকে বেপাৰীবিলাকে লৈ যায় আমাৰ ঘৰৰ পৰা কিন্তু সিদিনাখন আমি 3 কুইণ্টেল মাছ উঠাই থৈছিলোঁ জিৰণিত জীয়াই থৈছিলোঁ আমি নেট কৰিছিলোঁ তাৰপিছত ৰাতি আহি কোনোবাই চুৰ কৰি লৈ গ'ল লৈ যোৱাৰ পিছত আমি যেতিয়া ৰাতিপুৱাকে উঠি গৈ চালোঁ মাছখিনি নাই নথকাৰ পিছত যেতিয়া আমি চালোঁ মাছখিনি যে চুচুৰাই জাল দি লৈ গৈছিলে এনেকুৱা এটা ৰাস্তা বনি আছিলে মানে যোনফালেদি মাছটো লৈ গৈছিলে ৰাস্তাটো বনি আছিলে সেই ৰাস্তা ধৰি আমি গ'লোঁ চুচুৰাই নিছিলে মাছৰ সৈতে পুখুৰীলৈ নিলে তাৰপিছত আৰু এটা খেতি আছিলে খেতিত পানী আছিলে সেইটো চুচুৰাই নিছে সেইটো খেতিত নিলে তাৰ পিছত আৰু এটা পুখুৰীত নমাই পিছত নি আৰু এটা পুখুৰীত যিটো পুখুৰীত নমাইছিলে তাত আপোনাৰ ৰাস্তা হৈ আছিল কোনটো পুখুৰীত নমাইছে ক'ত নি মাছখিনি এৰিছিলে তাৰপিছত আমাৰ সন্দেহ হৈছিলে যে এইখিনি মাছ আমাৰ বুলি দাগি আছিলে আমাৰ মাছটো যিটো মাছ আছিলে আমাৰ পুখুৰীত যিটো মাছ আছিলে আপোনাৰ হেৰি মিকা মাছ আছিলে তাৰপিছত চব মাছকেইটা দাগি হৈ গ'ল যেতিয়া চুচুৰাই নিলে মাছ জালত চুচুৰাই নিলে মাছ দাগি হৈ যায় চব মানে উপঙি আছিলে পুখুৰী চব উপঙি আছিলে তাৰপিছত আমি গৈ চালোঁ যে এইটো মাছে আমাৰ তাৰপিছত বঙালমাৰা আৰক্ষী অধীক্ষকক আমি জনালোঁ তেখেত আহিলে ইয়াত আহি চাই আৰক্ষী অধীক্ষকে ক'লে এইখিনি মাছ তোমালোকৰে হ'ব পাৰে আইচিয়ে ক'লে এইখিনি মাছ নিজে কৈ গ'ল ইয়াত বহুত মানুহ আছিলে কৈ গ'ল যে এইখিনি মাছ তোমালোকৰে হ'ব পাৰে তাৰপিছত ইহঁতে ফটো চটো মাৰি নিলে ভিডিঅ' কৰি নিলে নিয়াৰ পিছত যিজন আমাৰ অভিযুক্ত আছিলে যাৰ ওপৰত আমি সন্দেহ কৰিছিলোঁ তাক ধৰি নিলে এফআইআৰ দিছিলোঁ আমি দিয়াৰ পিছত ধৰি নি আপোনাৰ 6 ঘণ্টা 7 ঘণ্টা থানাত ৰাখি কেনেকৈ এৰি দিলে আকৌ আমাক মতা নাই একো কৰা নাই এৰি দিলে এতিয়া আমি এই তদন্ত বিচাৰোঁ আমি প্ৰাথমিক অনুসন্ধানত গোটেইখিনি ঘটনা স্পষ্ট হৈছিল হোৱাৰ পিছতো কেনেকে অভিযুক্তক এৰি দিলে সেইটো আমি এতিয়া তদন্ত বিচাৰোঁ আমাৰ লখিমপুৰ আৰক্ষী বিভাগক আমি তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি দুখীয়া মানুহ আমি এই মাছৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকোঁ